নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম লালাৰাম দেৱাংগন, গাঁও ভৰতপুৰ, জিলা বালোদ, ছত্তীশগড়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা 24 জানুৱাৰী 2020 প্ৰথম নাম লৈছিলোঁ। ছাৰ কি কাম কৰে আপুনি? মই বৰ্তমানটো ৰিটায়াৰ্ড হৈছোঁ, 2007 ৰিটায়াৰ্ড হৈছিলোঁ। মই আয়কৰ বিভাগত প্ৰশাসনিক অধিকাৰীৰ পদৰ পৰা ৰিটায়াৰ্ড হৈছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? নাম লোৱাৰ আগতে মই যিবোৰ প্ৰথা আগৰ পৰাই চলি আহিছে, যিবোৰ মাতা পিতাই কৰিছিলে সেইবোৰেই কৰিছিলোঁ। মই মোৰ ধৰ্মৰ প্ৰতি আগ্ৰহ আছিল, সেইবাবে মোৰ ব্ৰহ্মকুমাৰীৰ জ্ঞান ভাল লাগিল। মই তেওঁলোকৰ হেড অফিচ মাউণ্ট আবুলৈ গৈছিলোঁ। তাত তেওঁলোকে কৈছিলে আপুনি যে আৰ্থিক দান কৰে তাৰ সলনি নিজৰ বেয়াবোৰ দান কৰি দিয়ক। গতিকে মই প্ৰথমে নন ভেজ, ড্ৰিংক, স্মকিং সকলো কৰিছিলোঁ। সাংসাৰিক বেয়া মোৰ লগত বহুত আছিলে। গতিকে মই সংকল্প লৈছিলোঁ যে এইবোৰ সকলো এৰি দিম। কিন্তু 1983ত গৈছিলোঁ মই, তেতিয়া মই নন ভেজ এৰি দিছিলোঁ। তাৰপিছত মই স্মকিং আৰম্ভ কৰি দিছিলোঁ, তাৰপিছত ড্ৰিংকো আৰম্ভ কৰি দিছিলোঁ। তেতিয়া এই সকলোবোৰ লাহে লাহে 92ত মই মদ এৰিছিলোঁ। মোৰ মায়ে কৈছিলে, পুত্ৰ তুমি সংসাৰত বহুত দুখ কষ্ট পাই আছা, কেতিয়াবা যদি কিবা সংকট আহে ভগৱানক নাপাহৰিবা। এয়া মোৰ মাৰ বচন আছিল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? কেনেকৈ আহিলে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মাৰ এই কথাবোৰৰ বাবে মই প্ৰথমৰ পৰাই ধৰ্মৰ লগত তৃষ্টি আছোঁ। আৰু মই ৰিটায়াৰ হোৱাৰ পাছতো মোৰ এয়া নিত্য কাৰ্য, মানে মই নিউজ শুনিছিলোঁ আৰু ধাৰ্মিক চেনেল চাইছিলোঁ। গতিকে সেয়া চাওঁতে এদিন মই টিভিত সাধনা চেনেল লগাই দিলোঁ। তেতিয়া মই প্ৰবচন শুনিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া মোৰ বহুত ভাল লাগিল। তেতিয়াৰ পৰাই মই তেওঁৰ কথা শুনিয়ে থাকিলোঁ আৰু তেওঁৰ পৰা মই বহুত জ্ঞান পালোঁ। আৰু আগতে যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া কবিৰৰ দোহা মোৰ বহুত ভাল লাগিছিল। মোৰ আত্মা মোহিত হৈ গৈছিলে। সৰুৰ পৰাই মই বৰ দুখত আছিলোঁ, বহুত কষ্ট ভুগিছিলোঁ। গতিকে এতিয়াহে বুজি পালোঁ, যিবোৰ মোৰ পক্ষৰ মাতা পিতা দুয়ো পক্ষৰ ওচৰৰ যি সম্পৰ্কীয় আছিল, তেওঁলোক মোৰ পৰা জ্বলিছিল আৰু তেওঁলোকেই মোক ভূত প্ৰেত পঠিয়াই অশান্তি দিছিল। মই সেই সময়ত ইমান বেমাৰত পৰিছিলোঁ যে মোৰ কি বেমাৰ আছিল নিজেই গম পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া ঔষধ খাইছিলোঁ, সেই ঔষধেও একো কাম কৰা নাছিলে আৰু মোৰ হাৰ্ট এটেক 2003ত আহিছিলে। সেই সময়ত ডক্টৰে ক'লে যে আপোনাৰ বাবে স্মকিং বিষ, ইয়াক এৰি দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব। গতিকে মই সেয়াও এৰিলোঁ। আৰু এনেকুৱা কৰি আগতে 2003তো মই হাৰ্টৰ সমস্যাৰ বাবে চিন্তাত পৰিছিলোঁ। এনেইতো বহুত বেমাৰ আছিল, কি বেমাৰ আছিল মই নিজেই নাজানো। আৰু তাৰপিছত 2014ত মোৰ আলচাৰেটিভ প্লাটিছৰ প্ৰব্লেম হ'ল। তাৰো বহুত ডক্টৰৰ পৰা চিকিৎসা কৰাইছিলোঁ। কিন্তু শেষত মই ৰায়পুৰত ডক্টৰ সোলংকি, যিজন কুলদীপ সোলংকি, তেওঁৰ পৰা চিকিৎসা কৰালোঁ। সেই সময়তে মই পৰমাত্মাৰ শৰণলৈও আহি গৈছিলোঁ। গতিকে তাৰ পৰাই মোৰ লাভ হোৱা আৰম্ভ হ'ল। ছাৰ আপোনাৰ কি বেমাৰ আছিল? এনেতো মোৰ বহুত বেমাৰ আছিল, মই নিজে গম পোৱা নাছিলোঁ। কিন্তু মুখ্য বেমাৰসমূহ কওঁ, 2003ত মোৰ হাৰ্ট এটেক আহিল। তেতিয়া মই চেক কৰাত ডক্টৰে ক'লে যে আপোনাৰ হাৰ্টত ব্লকেজ বহুত বেছি আছে, 40%ৰ পৰা 99%লৈকে। তেতিয়া মই ভয় খালোঁ। তাৰপাছত তেওঁলোকে ক'লে যে অপাৰেশ্যন কৰাব লাগিব। ভগৱানক ক'লোঁ মোৰ যাতে অপাৰেশ্যন নহওক আৰু মই ঠিক হৈ যাওঁ। তেতিয়া ডাক্তৰৰ পেনেলটোৱে ক'লে যে আপোনাৰ অপাৰেশ্যন কৰাব নালাগে, কিন্তু গোটেই জীৱনটো ঔষধ খাব লাগিব। আৰু মই গোটেই জীৱনটো ঔষধে খাই থাকিলোঁ। কিন্তু মোৰ যিটো দ্বিতীয় বেমাৰ আছিল 2014ত হৈছিল, তাক আলচাৰেটিভ কলাইটিছ বুলি কয়। তাতো বহুত কষ্ট পাইছিলোঁ মই। মোৰ বাৰে হাগনি হৈছিলে, কুমুদৰ পৰা উঠিবই নাপাওঁ, আকৌ লাগি যায়। তেতিয়া সেই ডক্টৰে ক'লে যে আপোনাৰ ভিতৰৰ অংগ বাহিৰলৈ ওলাই আহিব। যদি ঔষধ নাখায়, বাচি নচলে, তেন্তে আপোনাৰ ভিতৰৰ অংগ ওলাই আহিব। তাৰপিছত আপুনি বহুত সমস্যাত পৰি যাব। তাৰপিছত মই সেই ডক্টৰক ক'লোঁ। তাৰপিছত মই এজন ডক্টৰৰ কথা গম পালোঁ যে ছুপাৰ স্পেচিয়েলিটি ডক্টৰ সোলংকি, ডক্টৰ কুলদীপ সোলংকি নাম, ৰায়পুৰৰ। তেতিয়া তালৈ গ'লোঁ। তেতিয়া তেওঁ তাত যিবোৰ কৰিলে, তেতিয়া মোৰ লাভ হোৱা আৰম্ভ হ'ল। সেই সময়ত মই
পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি গৈছিলোঁ। তেতিয়াৰ পৰাই মোৰ সকলো লাভ হ'বলৈ ধৰিলে আৰু মই এতিয়া আগতকৈ ভালে আছোঁ আৰু মোৰ সাংসাৰিক যি বেয়া আছিলে সেয়াও শেষ হ'ল। যিবোৰ মই ক'লোঁ আগতে যে নিচা কৰিছিলোঁ, এয়া কৰিছিলোঁ, নন ভেজ খাইছিলোঁ, সকলোবোৰ এৰি দিলোঁ মই। ছাৰ আপোনাৰ হাতত এইখন কি? মোৰ যে আলচাৰেটিভ কলাইটিছ আছিল, ৰায়পুৰত যে ট্ৰিটমেণ্ট কৰাইছিলোঁ তাৰে ৰিপৰ্ট এয়া। ছাৰ আপুনি কৈছে যে আপোনাৰ আলচাৰেটিভ পলাইটিছ নামৰ বেমাৰ আছিল আৰু বহুতো বেমাৰ আছিল আপোনাৰ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এই বেমাৰবোৰ ভাল হ'লনে? হয় ছাৰ, মই 24 জানুৱাৰীত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আৰু 29 জানুৱাৰীত মই তেওঁৰ ওচৰলৈ গ'লোঁ, ডক্টৰ সোলংকীৰ ওচৰলৈ, ৰায়পুৰজনৰ ওচৰলৈ। তেতিয়া তেওঁ মোৰ ক্লনস্কপি কৰিলে। ক্লনস্কপি কৰি গম পালে যে মোৰ বেমাৰ বহুত বেছি হৈ গৈছে আৰু বিয়পি গৈ আছে। তেতিয়া মই তেওঁক এইটোও ক'লোঁ যে ছাৰ মোৰ ওপৰৰ ফালেও প্ৰব্লেম হয়। তেতিয়া তেওঁ এণ্ড্ৰস্কপি কৰালে মোৰ গলৰ আৰু গলত তেওঁ গম পালে যে আপোনাৰ যি বেমাৰ আছিল সেয়া বিয়পি বিয়পি ওপৰলৈকে আহি গৈছে আৰু আপোনাৰ ফুলিও গৈছে, ভোজন নলী ফুলি ডাঙৰ হৈ গৈছে, সেইবাবে আপোনাৰ খোৱা লোৱা কৰাত কষ্ট হয়। গতিকে তেওঁ সেয়াও ঠিক কৰি দিলে। তাৰপিছত মোৰ যিটো চমৎকাৰ বুলি ভাবোঁ মই, এয়া পৰমাত্মা সন্ত ৰামপালদেৱে কৰিছে মোৰ লগত। কাৰণ তাৰ আগতে মই বহুত কষ্টত আছিলোঁ, তেওঁৰ কাৰণেই মই ঠিক হ'ব পাৰিলোঁ। মই ইমান ভাবুক হৈ গৈছোঁ যে মই ক'বই পৰা নাই মই তেওঁৰ উপকাৰ কেনেকৈ পাহৰোঁ মোৰ সদগুৰু পৰমাত্মা ৰামপালদেৱ মহাৰাজক। আৰু তাৰপিছত ক্ৰনস্কপিৰ পৰা যেতিয়া এয়া গম পালে, তাৰপাছত ওপৰৰ সমস্যাৰ বাবে তেওঁ মোক ক'লে যে আপোনাৰ এণ্ডস্কপি কৰাব লাগিব। তেতিয়া গলৰ বুকুৰ এণ্ডস্কপি কৰালে মোৰ। তেতিয়া গম পালে যে মোৰ বেমাৰটো ভয়ংকৰভাৱে বিয়পি গৈছে আৰু তাৰোপৰি মোৰ খোৱাটো কষ্ট হয়। তেওঁ কথাবোৰ ঠিকেই অনুমান কৰিলে। গতিকে এই চমৎকাৰ মোৰ পৰমাত্মাৰ যেনেই লাগে, সদগুৰু ৰামপালদেৱৰ যেনেই লাগে। মই বেমাৰৰ পৰা ইমানেই চিন্তিত আছিলোঁ, হাৰ্টৰ বেমাৰৰ ঔষধ ইমান খাইছিলোঁ আৰু আলচাৰেটিভ কলাইটিছৰো খাইছিলোঁ, তথাপিও মই লাভ পোৱা নাছিলোঁ। তাৰপিছত মই পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, হে পৰমাত্মা, আপুনি সকলোৰে বেমাৰ ঠিক কৰি দিয়ে, গতিকে মোৰো বেমাৰ ভাল কৰি দিয়ক। তাৰপিছত ঔষধবোৰে কাম দিবলৈ ধৰিলে আৰু বহুত সকাহো পালোঁ। সন্ত ৰামপালদেৱৰ দয়াত মই সুস্থ। আগতে কথাই ক'ব পৰা নাছিলোঁ, এতিয়া মই কথা ক'ব পাৰোঁ। যেতিয়া ৰায়পুৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৰা এয়া ক্লনস্কপি আৰু তেওঁ এয়া চাই ভয় খাই গৈছিলে যে ইমান ভয়ংকৰ আলচাৰেটিভ কলাইটিছ মই আজিলৈকে দেখা নাছিলোঁ, আপোনাৰ বহুত বেছি হৈছে। তেওঁ মোকতো অৰেলিয়ে কৈছিলে কথাটো। ডক্টৰৰ ওচৰলৈ মোৰ ল'ৰা দিনেশ মোৰ লগত গৈছিলে, তাক দেখুৱাইছিল, সিও দেখি ভয় খাইছিল। তাৰপিছত ক'লে, মই ক'লোঁ তেওঁক, ছাৰ মই ওপৰতো প্ৰব্লেম পাওঁ। তেতিয়া তেওঁ মোৰ গলৰো এণ্ডস্কপি কৰালে। তেতিয়া তেওঁ ক'লে যে আপোনাৰ বেমাৰ ওপৰলৈকে বিয়পি আহিছে আৰু আপোনাৰ ভোজন নলীডাল সৰু হৈ গৈছে, সেইবাবে আপুনি চাগে খোৱা লোৱাত অশান্তি পায়, কথা কোৱাত অসুবিধা পায়। তেওঁৰ কথা ঠিকেই ওলাল। তাৰপিছত মই সদগুৰু ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া তেওঁ মোক কোৱাৰ যোগ্যও কৰিলে আৰু খোৱাৰ যোগ্যও কৰিলে। এতিয়া মই আগতকৈ সুস্থ অনুভৱ কৰোঁ। তেওঁক প্ৰাৰ্থনা কৰাৰ পাছতেই মোৰ বেমাৰ ভাল হ'ল। এয়া মোৰ এণ্ডস্কপি। মোৰ যে গলত হৈছিলে সেয়া একেবাৰে গম পাব আৰু মোৰ গলৰ কথা তেওঁলোকে গম পালে আৰু ক'লে যে আপোনাৰ বেমাৰ বিয়পি বিয়পি ওপৰলৈকে আহিলে, আপোনাৰ ভোজন নলী একেবাৰে সৰু হৈ গৈছে আৰু এয়া মোৰ এণ্ডস্কপি ৰিপৰ্ট। এতিয়া মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত, নাম দীক্ষা লোৱাৰ পিছত মই পূৰ্ণৰূপেৰে সুস্থ অনুভৱ কৰোঁ আৰু মই সাংসাৰিক কামো কৰিব পাৰোঁ। মোক কষ্ট কৰিব মানা কৰিছে, তথাপিও আগতে মই ইমান দুৰ্বল হৈ গৈছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ, খোজকাঢ়িব নোৱাৰিছিলোঁ, ক'ব নোৱাৰিছিলোঁ, না ড্ৰাইভ কৰিব পাৰিছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ। কিন্তু এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোক এতিয়া সকলো কাম কৰাৰ সাহস তেওঁৱে দিলে, মানসিক সামৰ্থ্যতা তেওঁৱে দিছে। ছাৰ আপুনি ইনকাম টেক্স বিভাগৰ পৰা এটা অফিচাৰ পদত ৰিটায়াৰ্ড হৈছে আৰু ডক্টৰে কৈছে যে আপোনাৰ যি আলচাৰেটিভ কলাইটিছ বেমাৰ আছিলে সেয়া বহুত বেছি হৈ গৈছে। গতিকে যি বেমাৰ ডক্টৰে ঠিক কৰিব পৰা নাই সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে। আজিৰ এই বিজ্ঞানৰ যুগত মানুহে কেনেকৈ বিশ্বাস কৰিব? কি লজিক আছে ইয়াত? ইয়াৰ পিছৰ লজিকটো হ'ল যে যিবোৰ সাংসাৰিক বেমাৰ, দুৰাৰোগ্য বেমাৰো, তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ
বচনত ইমান শক্তি আছে, যি নাম দিয়ে, নাম মানে যি মূল মন্ত্ৰ দিয়ে, যিটো পৰমাত্মা কবীৰদেৱৰ, আৰু সেই নামতেই ইমান শক্তি আছে যে তেওঁ দুৰাৰোগ্য বেমাৰকো ঠিক কৰি দিব পাৰে। ছাৰ, আপুনি কৈছে যে আপুনি ব্ৰহ্মকুমাৰী পন্থত আছিল। ব্ৰহ্মকুমাৰী পন্থতো নাম দিয়ে, তেওঁৰ নামৰ পৰাতো আপোনাৰ বেমাৰ ভাল নহ'ল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সকলো বেমাৰ ভাল হৈ গ'ল। ইয়াৰ কাৰণ কি? হয়, তেওঁলোকে নাম নিদিয়ে, তেওঁলোকে কেৱল ব্ৰহ্মাকে মানে, ব্ৰহ্মাই সকলো, আৰু শিৱক মানে, মেইন ভগৱান বুলি মানে। মই তেওঁলোকক মুৰ্গী বুলি কওঁ, যি তেওঁলোকৰ শিক্ষা, আৰু তেওঁলোকে যি কয় সেয়াও প্ৰেত বাধা যেনেই লাগে মোৰ, কাৰণ তেওঁলোকৰ যি প্ৰমুখ কেৱল ব্ৰহ্মকুমাৰী, তেওঁলোকৰ মাজত প্ৰেত আহে আৰু সি যি কয় সেইটোৱে সংসাৰৰ মানুহক কয়। কেৱল তেওঁলোকে নাম নিদিয়ে, তেওঁলোকো ভ্ৰমিত, তেওঁলোকো আন ভগৱানক মানি আছে, য'ত নেকি প্ৰকৃত পৰমাত্মা কবীৰদেৱহে হয়। এইবোৰ জ্ঞান নাই তেওঁলোকৰ, তেওঁলোকে ব্ৰহ্মকেই মেইন বুলি মানে আৰু শিৱ বাবাক। গতিকে ইয়াত পাৰ্থক্য আছে, আৰু এয়া যথাৰ্থ আৰু প্ৰকৃত জ্ঞান সেয়া পৰমাত্মা কবীৰদেৱৰ হয়, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে কবীৰদেৱ। তেওঁৱে সকলো ক'ব পাৰে, তেওঁৰ তাতেই সকলো শক্তি আছে, আৰু গোটেই বিশ্বতেই নিজৰ মৰমৰ আত্মা সকলোকে ঠিক কৰি দিব। ছাৰ, আপুনি কৈছে যে আপুনি কবীৰ পৰমাত্মাক মানে, কিন্তু আজিলৈকে যি ইতিহাস আছে কবীৰদেৱ সন্ত ৰূপতহে বিশ্বত প্ৰসিদ্ধ হৈছে। আপুনি কবীৰ চাহেবক পৰমাত্মা বুলি কেনেকৈ ক'ব পাৰে? ময়ো সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিয়েই, কিয়নো তেওঁ বেদৰ পৰা, গীতাৰ পৰা যিমানবোৰ সৎগ্ৰন্থ আছে তেওঁ খুলি খুলি দেখুৱাই কয়, চোৱা চোৱা এইটো প্ৰমাণ। আৰু 600 বছৰ আগতে কবীৰ পৰমাত্মাই নিজে আহিছিলে, আৰু তেওঁৰ কথাটো বিশ্বাস কৰা নাছিলে, কাৰণ আজিকালিৰ পণ্ডিতসকলে যিসকল নকলি গুৰু তেওঁলোকক কালে পঠিয়াইছে, আৰু তেওঁলোকৰ জ্ঞান আধৰুৱা জ্ঞান হয়, ভ্ৰমিত জ্ঞান, তাৰ দ্বাৰা একোৱেই কল্যাণ নহয়। কল্যাণ যদি হয় কেৱল সন্ত ৰামপালদেৱ মহাৰাজ গুৰুৰ বচনৰ দ্বাৰাহে হ'ব, তেওঁৰ শৰণলৈ গৈ নাম ল'লেহে হ'ব, তাৰ বাহিৰে আন কোনো চিকিৎসা নাই। আপোনাৰ কোৱাৰ অৰ্থ এয়াই যে সন্ত ৰামপালদেৱে প্ৰমাণৰ সৈতে সিদ্ধ কৰিছে যে কবীৰ চাহেবেই ভগৱান। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? গতিকে মই এই আধাৰতে মই পৰমাত্মাৰ বাৰ্তানো কি দিম, মই নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। তেওঁৰ যি কৃপা বৰশী আছে, তেওঁ সাক্ষাৎ কবীৰদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে, আৰু যাক এই হোজা আত্মাই বিশ্বাস নকৰে আৰু তেওঁৰ শৰণলৈ যোৱাত আপত্তি কৰে, যেতিয়া তেওঁলোকে বুজি আহিব তেতিয়াহে সকলো আত্মাৰে কল্যাণ হ'ব। তেওঁ মানৱ ৰূপত আহিছে, তেওঁলোকৰ কল্যাণ কেৱল সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ বাবেহে, আৰু নাম দান দীক্ষা ল'লেহে হ'ব কল্যাণ। আত্মকল্যাণ কৰোৱাই মানৱ জনমৰ মুখ্য উদ্দেশ্য হয়, এই কথাও তেওঁৱেই কৈছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা, তেওঁ যে সৎসংগ আহে টিভিত, তাৰ তলত হালধীয়া শাৰী এটা আহে, তাত নম্বৰ দিয়া থাকে, সেই নম্বৰত আপুনি ফোন কৰি আপুনি নিজৰ নাম ঠিকনা দি তেতিয়া আপোনাক তেওঁলোকৰ আচলতে ঠায়ে ঠায়ে নামদান কেন্দ্ৰ খোলা আছে। গতিকে এতিয়া যিসকলে নাম ল'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। থেংক ইউ ছাৰ।